লগত কথা বতৰা পাতিলোঁ আৰু বাকী যিমান পাব্লিক ডেলিগেশ্যন আছিলে সকলোকে মই যোৱা 3 দিনত লগ পালোঁ। More than 50 public delegations, individual মানুহ আৰু বাকী বিভিন্ন অনুষ্ঠানসমূহত যাক যেনেকৈ লগ পাইছোঁ সকলোৰে যিমান কথা বতৰা আছিলে সেই গোটেই কথা বতৰাখিনি মই শুনি পেলাই তেওঁলোকৰ সমস্যাখিনি বুজি ল'লোঁ। প্ৰথম দিনা মই কাছাৰ কেঞ্চাৰ হস্পিটেলত গৈছিলোঁ। কাছাৰ কেঞ্চাৰ হস্পিটেলত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে। ডক্টৰ ৰবি কাননে মোক আৰু এটা লাইনাক মেচিনছ কাছাৰ কেঞ্চাৰ হস্পিটেলত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে। একৰ্ডিংলি অসম চৰকাৰৰ পৰা আমি কাছাৰ কেঞ্চাৰ হস্পিটেলত 12 crore rupees আমি দিম যাতে ছেকেণ্ড লাইনেক মেচিনটো তেওঁলোকে কিনিব পাৰে। তাৰপিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গ'লোঁ। হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকোঁ then we will construct another medical college in Hailakandi. So, DCক মই তাতে দায়িত্ব দি আহিছোঁ to find out a suitable location. After 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. But at a Hailakandit সমস্যা থাকে, project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেইকাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰোঁ। So first condition is suitable land. যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible, but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি ষ্টাৰ্ট কৰিম। হাইলাকান্দি আৰু কৰিমগঞ্জৰ ৱাটাৰ ছাপ্লাই স্কিম আমি কেবিনেট ইয়াত আহোঁতে ডিচিশ্যন কৰিছিলোঁ। 2টা স্কিম এপ্ৰুভ হৈ গৈছে। হাইলাকান্দিৰ কাৰণে কিমান টকা? I think both the schemes more than 100 crores, both হাইলাকান্দি and কৰিমগঞ্জৰ কাৰণে। আৰু ডিপাৰ্টমেণ্টে এই 2টা টেণ্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব। আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলোঁ। শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটেল এটা বনাই আছোঁ। অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটেলৰ কামটো কমপ্লিট হ'ব। আফটাৰ ডেট আমি another এটা 1000 বেডৰ হস্পিটেল এটা বনাব খুজিছোঁ যাতে পুৰণা হস্পিটেল বিল্ডিংটো আমি গ্ৰেজুৱেলি উই কেন ডিমলিছ, কাৰণ তাত আৰু বিয়ণ্ড ৰিপেয়াৰিং ষ্টেজ আহিছে। গতিকে এই 500টো কমপ্লিট হৈ গ'লে উইল হেভ এ আনাডাৰ বিল্ডিং অফ 1000 বেড। ইট উইল টেক 2 to 3 years of time. Thereafter উইল ডিমলিছ দ্য অল্ড বিল্ডিংছ। লগত আজি আমি এইটো ডিচিশ্যন লৈছোঁ যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাষ্টাৰ প্লেন বনাম যাতে হেফেজাৰ্ডলি তাত বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন নহয়, যাতে এটা ছিষ্টেমেটিকেলি বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন হ'ব পাৰে। শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমাক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে। দুৰ্গা পূজাৰ আগতে সেইখিনি ঠিক কৰিবৰ কাৰণে উই চেংচন 14 crores rupees, যিবিলাক সৰু সৰু বিভিন্ন ৰাস্তা আছে 13 roads। লিষ্টটো আমি লোকেল MLAৰ পৰা ইউ কেন টেক দ্য লিষ্ট। লাষ্ট টাইমো আমি দুৰ্গা পূজাৰ আগতে আমি বনাইছিলোঁ ভাল কৰি, আৰু এইবাৰো বাকী থকা ৰাস্তাখিনি আমি বনাম। ৰাঙেৰখাৰীৰ পৰা যিটো শিলচৰ মেডিকেল কলেজৰ পৰ্চন আছে তাতে ৰোডটো উইথ ড্ৰেইন ৱাইডেনিং কৰাৰ কাৰণে আমাৰ এটা লেণ্ড একুইজিশ্যনৰ আমি প্ৰপ'জেল কৰিছোঁ। ইট উইল টেক 30 crores of rupees. Tomorrow or day after we will sanction the proposal. তাতে লেণ্ড একুইজিশ্যন হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব, আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয়
ৰাঙেৰখাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেসটো ইম্প্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees. Hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব যেহেতু মই আগতে ভাবিছিলোঁ যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকোঁতে বৰষুণ দিয়ে আছে যেতিয়ালৈকে ৰেইন সাবসাইড নহয় এতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবোঁ যে বৰষুণটো কমি যাব এণ্ড আমি তেতিয়া কৰিব পাৰিম শিলচৰত এটা সিংকিং জোনৰ সমস্যা আছে শিৱবাৰীৰ কাষত সিংকিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছোঁ যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা আৰচিচি স্ল্যাব হ'ব মাটিৰ লগত কথা নাথাকিব ইট উইল বি ওভাৰ দ্য soil তাৰমানে এতিয়া আৰু মাটিটোৰ লগত এটোত কথা নাথাকিব এ প্লেট আৰচিচি প্লেট উইল বি কনষ্ট্ৰাক্টেড আৰু there will be 400 piles 400 পাইলৰ ওপৰত there will be a plate for that 250 meter আৰু প্লেটৰ ওপৰতে গাড়ী গৈ থাকিব তলত মাটিটো থাকিব rig has already come মেঘালয়ত start হৈ আছে I think next 10 days of come to start হৈ যাব and we have sanctioned 70 crores rupees for that sinking zone repairing তাৰ পিছত আমাৰ 17 কিলোমিটাৰ ৰাস্তা আছে কুম্ভীৰগাম এয়াৰপোৰ্ট ৰোডৰ পৰা উদাৰবন LSC লৈকে তাতো ৰাস্তাটো অলপ ঠিক ঠাক কৰিব লাগে তাৰ কাৰণেও আমি ফান্ড স্যাংশন কৰিছোঁ ইয়াৰ পিছত যিকেইটা আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি এৰিয়াটো আমি বিভিন্ন ৰাস্তা ঠিক কৰিবৰ কাৰণে কৰিমগঞ্জতো আমি 16 কোটি টকা দিছোঁ আৰু হাইলাকান্দিটো আমি ৰাস্তা ঠিক কৰিবৰ কাৰণে 9 কোটি টকা দিছোঁ সো পূজাৰ আগত I think we'll see improvement provided rain is stopped ইয়াৰ পিছত শিলচৰত যেটো সবচে ডাঙৰ সমস্যা আছে ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী এই ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী ইয়াত 2.3 কিলোমিটাৰ ৰাস্তা NHIDCL to take Korinico and 3.63 crores has been sanctioned. Contractor is allotted. Aru assurance is said that Pujar Agote they will complete the repairing. Tarpishon Ramnagar to Rangpur. A area to Kano contractor has already been allocated 8.4 kilometers of road. Aru surfacing DBM BC corridor karne 6.25 crore rupees has been sanctioned, contractor has been allotted and hopefully Pujar agote a portion or come to hoi jabo. Finally Malidol to Bodarpur a 28 kilometer rasta improvement or karne eta 18 koti tokar estimate eta bonua hoise Your tender will be open on 2nd September. So tar pisot ei kam to hobo aru jiman sonkale koribo pari ami kori dibor babe chesta korim. Another eta sanction hoise Rangirkhari to Sonaibari Ghat. A area to hold 6.5 kilometer. Against this 37 crores has been allotted by NHIDCL. And a come to next 2 to 3 days of contractor will be allotted. Hopefully this portion will also see improvement before Puja. But after Puja come to Solidigibo, but Puja agote ami jiman pari ekhini rasta motorable kori bhal kori diar babe ami chesta kori. So moi bhabu je Silchor jitu rasta ghator samasya ase বৰষুণ শেষ হোৱাৰ লগে লগে this problem will be resolved আৰু আমি ভাল কৰি ৰাস্তাখিনি বনাই ল'ব পাৰিম বৰষুণ দি থাকিলে ৰাস্তা বনাই লাভ নাই গতিকে বৰষুণটো অলপ শেষ হৈ যাব গোটেইখিনি হৈ যাব আমি আজি মই শিলচৰৰ MLA আৰু আমাৰ সংসদ সদস্য সকলোকে মই মাতিছিলো আজি
আমি যেটো শিলচৰত ফ্লাইঅভাৰ এটা বনাবৰ কাৰণে আমি এটা প্ল্যান কৰি আছো 7 কিলোমিটাৰ এলিভেটেড ৰোড এটো আমি গোটেই টাউনটো আমি এটা complete elevated roadৰ মাজত আনিব খুজিছো it will cost us around 1200 crores not a easy project আজি projectৰ first demonstration to মই দিছো right se বনাইছে DPR to 2 বিঘা মাটি land acquisition থাকিব but we can construct it in two phase 3.5 3.5 first point to কোপাকলিকে গান্ধীৰ থেকে capital point to Chittaranjan station will be the first phase and capital point to Ramnagar will be the second phase. Tate double decker flyover ami rakhisu. Apnalukok DCA mati pelai apnalukok plan to dekhuwa aji godhuli moi in fact mati gojeso kaba kaba. I'll ask him that if possible you can also be present to have a idea how we want to do. এই যদি ডাঙৰ প্ৰজেক্ট কৰিব পাৰো then the small irritation will be over আৰু মই যিমানদূৰ আমি পাৰিছো without massive destruction অলপমান কৰি আমি প্ৰজেক্টটো বনাইছো যত বহুত বেছি congested আমি তা ডাবল লেকাৰৰ ব্যৱস্থা কৰিছো গতিকে if everybody agree তেতিয়াহলে আমি we can take up that project and we can complete in 2.5 years. So hetu aji apnalukok DC alopman dekhwai dibo godhuli you can also have a look but that is a preliminary drawing will complete the final structure in next 2 months of time because etu project koribo gole ami lighter tar bilako underground koribo laibo utility has to go underground so all of techno feasibility report or kamu thakibo but we are very seriously we are pursuing this মানে এটো এনে কই যোৱা কথা নহয় মই এক প্ৰত্যেক মাসে মই ইয়াৰ ৰিভিউ লৈ we have prepared the project and এটা expected level of আমি আনিছো যাতে বহুত land acquisition নহয় বহুত building না ভাঙে অলপ টাচ কৰি যাতে আমি কামটো কৰি দিব পাৰো কোনবা building or only cantilever will be touched but main buildings will be spared তেনেকে আমি বনাইছো এবাৰ আজি ফার্স্ট ড্রয়িং টু মই আমাৰ এমএলএ এমপি সকলক দেখুৱাইছো গধুলি 6টাত মই আৰু অলপ মানুহক মাতি আনি দেখুৱাব কৈছো ৰাইটছৰ ইঞ্জিনিয়াৰ বিলাক ইয়াতে আছে যদি জেনাৰেলি শিলচৰৰ মানুহে ভাবে যে ইট ইজ ওকে তেতিয়াহলে we can take up the work in next year so this is the brief outcome of my visit to Barak Valley